মই এটাই ভাবোঁ, শিক্ষক দিৱসটো তেওঁলোকৰ কোনোবাই বৰ্জন কৰিব, কোনোবাই পাতিব। ধৰক মোৰ ঘৰৰ বিয়া, এতিয়া মই বিয়াখন পাতিম নে নাপাতিম সিদ্ধান্ত মোৰহে। শিক্ষক দিৱসটো চৰকাৰে থাপি দিয়া এটা বস্তু নহয়, এইটো নিজৰ দিৱস। এতিয়া নিজৰ দিৱসটো আজিকালি বহুত মানুহে নিজৰ দিৱস নিজেও নামাতে। বহুত বামুণ মানুহে আজিকালি নিজে লগুণো নলয়, হয় নহয়? বহুত মানুহে আজিকালি বিয়াখন কোৰ্টত গৈ পাতে, মন্দিৰ মছজিদত নাপাতে। গতিকে এইটো নিজৰ কথা যে নিজৰ দিৱসটো আমি পাতিম নে নাপাতিম, সেইটো নিজৰ সিদ্ধান্ত। কিন্তু এইটো এনেকুৱা সিদ্ধান্ত নহয় যে চৰকাৰৰ কিবা দিৱস, এইটো চৰকাৰী দিৱস নহয়। চৰকাৰেও পাতে, বেলেগ কথা, কিন্তু শিক্ষক দিৱসটো শিক্ষকসকলৰ অনুষ্ঠান। তেওঁলোকে চৰকাৰী অনুষ্ঠানটো বৰ্জন কৰি তেওঁলোকে নিজৰ ধৰণে পাতিলে হ'ল। চৰকাৰৰ লগত ক'ৰবাত কিবা থাকিব পাৰে, কাৰণ আমাৰ অসমখন দুখীয়া প্ৰদেশ। সকলো সমস্যাটো আমি একেলগে সমাধান কৰিব নোৱাৰোঁ। কিন্তু শিক্ষক দিৱসটো চৰকাৰীটো বৰ্জন কৰি নিজে পাতিলেই হ'ল। এইটোতো কোনো, কাৰণ এইটো নিজৰ দিৱস, নিজে পাতোঁ নাপাতোঁ এইটো নিজৰ সিদ্ধান্ত। তাৰমানে গোটেই বস্তুটো পলিটিকেল নহয়। গতিকে মইতো উল্টাই আজি ভাষণত কৈছোঁ যে আপোনালোকে ৰাজনীতি নকৰিব। গতিকে কংগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য আপোনালোকে চাওক। মই ইয়াত ভাষণত কি কৈছোঁ যে ৰাজনীতিৰ পৰা দূৰত থাকি নিষ্পেষিত শোষিত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক পঢ়াওক। কংগ্ৰেছে কৈছে গুৰুৰ পৰামৰ্শ লৈ ৱাৰ ৰুমত বহি। তাৰমানে পাৰ্থক্যটো চাই লওক যে কংগ্ৰেছ কি আৰু বিজেপি কি, পাৰ্থক্যটো আপোনালোকে ইয়াতে বুজি পাব। মই এটাই ভাবোঁ, শিক্ষক দিৱসটো তেওঁলোকৰ কোনোবাই বৰ্জন কৰিব, কোনোবাই পাতিব। ধৰক মোৰ ঘৰৰ বিয়া, এতিয়া মই বিয়াখন পাতিম নে নাপাতিম সিদ্ধান্ত মোৰহে। শিক্ষক দিৱসটো চৰকাৰে থাপি দিয়া এটা বস্তু নহয়, এইটো নিজৰ দিৱস। এতিয়া নিজৰ দিৱসটো আজিকালি বহুত মানুহে নিজৰ দিৱস নিজেও নামাতে। বহুত বামুণ মানুহে আজিকালি নিজে লগুণো নলয়, হয় নহয়? বহুত মানুহে আজিকালি বিয়াখন কোৰ্টত গৈ পাতে, মন্দিৰ মছজিদত নাপাতে। গতিকে এইটো নিজৰ কথা যে নিজৰ দিৱসটো আমি পাতিম নে নাপাতিম, সেইটো নিজৰ সিদ্ধান্ত। কিন্তু এইটো এনেকুৱা সিদ্ধান্ত নহয় যে চৰকাৰৰ কিবা দিৱস, এইটো চৰকাৰী দিৱস নহয়। চৰকাৰেও পাতে, বেলেগ কথা, কিন্তু শিক্ষক দিৱসটো শিক্ষকসকলৰ অনুষ্ঠান। তেওঁলোকে চৰকাৰী অনুষ্ঠানটো বৰ্জন কৰি তেওঁলোকে নিজৰ ধৰণে পাতিলে হ'ল। চৰকাৰৰ লগত ক'ৰবাত কিবা থাকিব পাৰে, কাৰণ আমাৰ অসমখন দুখীয়া প্ৰদেশ। সকলো সমস্যাটো আমি একেলগে সমাধান কৰিব নোৱাৰোঁ। কিন্তু শিক্ষক দিৱসটো চৰকাৰীটো বৰ্জন কৰি নিজে পাতিলেই হ'ল। এইটোতো কোনো, কাৰণ এইটো নিজৰ দিৱস, নিজে পাতোঁ নাপাতোঁ এইটো নিজৰ সিদ্ধান্ত। তাৰমানে গোটেই বস্তুটো পলিটিকেল নহয়। গতিকে মইতো উল্টাই আজি ভাষণত কৈছোঁ যে আপোনালোকে ৰাজনীতি নকৰিব। গতিকে কংগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য আপোনালোকে চাওক। মই ইয়াত ভাষণত কি কৈছোঁ যে ৰাজনীতিৰ পৰা দূৰত থাকি নিষ্পেষিত শোষিত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক পঢ়াওক। কংগ্ৰেছে কৈছে গুৰুৰ পৰামৰ্শ লৈ ৱাৰ ৰুমত বহি। তাৰমানে পাৰ্থক্যটো চাই লওক যে কংগ্ৰেছ কি আৰু বিজেপি কি, পাৰ্থক্যটো আপোনালোকে ইয়াতে বুজি পাব।